নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। বহুখিনি পোষ্ট মুকলি হৈছে। গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এই পোষ্টসমূহত আপোনালোকে আবেদন কেনেকৈ কৰিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ ক্ৰাইটেৰিয়া কেনেধৰণে দিয়া আছে, সকলো এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত মই মোৰ হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু তিনিটাকৈ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰিসমূহ আহিছে 2025 বৰ্ষৰ কাৰণে। গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে প্ৰথমটো বিভাগৰ পোষ্টটো আহিছে আপোনাৰ SIDBI ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা, যিটো 76টা অফিচাৰ গেট A আৰু গেট Bৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আছে আপোনাৰ 11/8/2025 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰিছে, আবেদন কৰিব ভাবে, তেনেহ'লে আপোনাৰ লাষ্ট ডেটটো 11 আগষ্টলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে SIDBI ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টৰ ডিটেইলছটো আছে আপোনাৰ প্ৰথমতে আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ গেট A জেনেৰেল ষ্ট্ৰীমৰ যিটো পোষ্ট আছে তাত আপোনাৰ 50টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনাৰ কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। ইউআৰ কেটেগৰীত আছে 20টা পোষ্ট, OBCৰ কাৰণে আছে আপোনাৰ 15টা পোষ্ট, EWSৰ কাৰণে আছে 5টা পোষ্ট আৰু SCৰ কাৰণে আছে 7টা পোষ্ট। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। যিহেতু বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিহেতু আপুনি দেখিবলৈ পাইছে কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। ইউআৰ কাৰণে 20টা আছে, OBCৰ কাৰণে 15টা আছে, EWSৰ কাৰণে 5টা আছে, SCৰ কাৰণে 7টা আছে আৰু STৰ কাৰণে 3টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ ক্ষেত্ৰত আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনাৰ পে স্কেলটো দিব আপোনাৰ 44,500ৰ পৰা আৰম্ভ কৰি আপোনাৰ 89,150 ৰুপিছলৈকে আপোনাৰ দৰমহাসমূহ দিব। লগতে আপোনাৰ যিটো দ্বিতীয় পোষ্টটো আছে আপোনাৰ মেনেজাৰ গেট B, তাতে আপোনাৰ জেনেৰেল এণ্ড স্পেচিয়েলিষ্ট টিমৰ পৰা আহিছে। তাতে আপোনাৰ 26টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে আপুনি পোষ্টসমূহ দেখিবলৈ পাইছে, যিহেতু 26টা পোষ্ট মুকলি হৈছে, যিটো আপোনাৰ মেনেজাৰ গেট Bৰ পৰা আহিছে। যদি আপুনি পোষ্টটোত আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ যিসমূহ ষ্ট্ৰীম ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে, জেনেৰেলৰ কাৰণে আছে আপোনাৰ 11টা পোষ্ট আছে, যিটো জেনেৰেল ষ্ট্ৰীম আছে, আৰু লিগেলত আছে আপোনাৰ 8টা পোষ্ট। ইনফৰমেশ্যন টেকন'লজিত আছে আপোনাৰ যিটো IT বুলি কয়, তাত আপোনাৰ 7টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ দৰমহাসমূহ 55,200ৰ পৰা আৰম্ভ কৰি আপোনাৰ 99,700লৈকে আপুনি চেলাৰীসমূহ পাব। যদি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ 21 বছৰ পৰা 30 বছৰলৈকে যিটো আপোনাৰ অফিচাৰ গেট A হয়, তাত আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ অফিচাৰ গেট Bটোত আপোনাৰ 25 বছৰ পৰা 33 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেক্সনসমূহো দিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয় তেনেহ'লে আপোনাক 5 বছৰকৈ এজ ৰিলেক্সনটো দিব। যদি আপুনি OBCৰ বা MOBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ৰিলেক্সনটো পাব। যদি আপুনি PWBDৰ হয় তেনেহ'লে আপুনি 10 বছৰকৈ এজ ৰিলেক্সন পাব। যদি আপুনি PWBDৰ OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 13 বছৰকৈ এজ ৰিলেক্সন পাব। যদি আপুনি PWBDৰ SC বা STৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 15 বছৰকৈ এজ ৰিলেক্সন লাভ কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিটো অফিচাৰ ইন গেট A, তাত আপোনাৰ গ্ৰেজুৱেশ্যন ইন কমাৰ্চত লাগিব, ইকনমিক্স থাকিব লাগিব ছাবজেক্ট, আপোনাৰ মেথমেটিক্স থাকিব লাগিব, ষ্টেটিষ্টিক্স থাকিব লাগিব, বিজনেছ থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ 60% মাৰ্ক থাকিব লাগিব। যদি আপুনি আবেদন কৰিব বিচাৰে 60% মাৰ্ক থাকিব লাগিব। যিসকল SC ST PW
বিডিৰ কেণ্ডিডেট হয় তেওঁলোকৰ 50% মাৰ্ক থাকিলেও আবেদন কৰিব পাৰিব যেটো আপোনাৰ এই পোষ্টসমূহত আবেদন কৰিব যদি আপুনি বিচাৰে ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব যেটো আপোনাৰ জেনেৰেলৰ কাৰণে আছে তাতো আপোনাৰ গ্ৰেজুৱেচনটো থাকিব লাগিব লগতে আপোনাৰ 60% মাৰ্ক লাগিব 50% হলে আপুনি এসসি এসটিৰ কেণ্ডিডেট হলে আবেদন কৰিব পাৰিব ইয়াতে আপোনাৰ এপ্লাই প্ৰসেসটো যেহেতু আপোনালোকে গম পাইছে এপ্লিকেশন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিসকল এসসি এসটি পিডব্লিউবিডিৰ কেণ্ডিডেট আছে তেওঁলোকে মাত্ৰ 175 মানে 175 টকা পেমেন্ট কৰিব লাগিব যিসকল ওডাৰ্ছৰ হয় জেনেৰেল হয় মানে তেওঁলোকে 1100 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব এটো ষ্টাফ কেণ্ডিডেটৰ কাৰণে যিসকলে এই ষ্টাফৰে কেণ্ডিডেট আছে সিহঁতৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে ইয়াতে আপোনাৰ যেটো হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ পোষ্টসমূহত এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে 14 জুলাই তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে আৰু আপোনাৰ লাষ্ট ডেট আপোনাৰ 11 আগষ্টলৈকে আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰথমটো বিভাগৰ পোষ্টসমূহ যেহেতু আপোনালোকে গম পাইছে 14 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো চলি আছে 11 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আমি দ্বিতীয়টো বিভাগৰ পোষ্টসমূহৰ কথা আলোচনা কৰিম দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ আহিছে NHM ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো 1138টা ANMৰ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব এই পোষ্টসমূহটো আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব পোষ্টসমূহৰ লাষ্ট ডেটটো যেটো 31 জুলাই তাৰিখলৈকে লাষ্ট ডেট আছে যদি আপুনি এতিয়া আবেদন কৰা নাই এতিয়াও তেনেহলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব পোষ্টসমূহ যেটো পোষ্ট নেমটো হৈছে আপোনাৰ ANMৰ পোষ্ট মুকলি হৈছে টোটেল পোষ্ট 1138টা পোষ্ট দেখিবলৈ পাব কেটেগৰি ওয়াইজ আপোনালোকৰ পোষ্টসমূহ আছে ইউআৰ কেটেগৰিত আছে আপোনাৰ 779টা পোষ্ট আছে এসটি পিত আছে 6টা পোষ্ট এসটি হিলছত আছে 116টা পোষ্ট এসসিত আছে আপোনাৰ 81টা পোষ্ট টি টাইপছৰ কাৰণে আছে আপোনাৰ 156টা পোষ্ট মুকলি হৈছে এটা এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যদি এএনএম নাৰ্ছিং কৰা আছে তেতিয়াহলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি এএনএম নাৰ্ছিং কোৰ্সটো পাস কৰি থৈছে আপোনাৰ ডিপ্লোমা আছে সাৰ্টিফিকেট আছে তেনেহলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে ইয়াত বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মেক্সিমাম আপুনি এই পোষ্টসমূহত 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব মিনিমাম আপুনি 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব লগতে আপুনি এজ ইলেকচন সমূহ লাভ কৰিব এসসি এসটিৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকচন দিয়া আছে ওবিসিৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকচন দিয়া আছে পিডব্লিউডিৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকচনটো পাব স্যালাৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মন্থলি আপোনাৰ 18000 টকাৰ পৰা দৰমহাসমূহ পাব যেহেতু 18000 টকাৰ পৰা আপোনাৰ স্যালাৰিসমূহ আৰম্ভ হ'ব যদি এই পোষ্টত আপুনি এপ্লাই কৰিম বুলি ভাবিছে এটা কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে যদি আপোনাৰ এএনএম আছে তেতিয়াহলে আপুনি আবেদন কৰি ল'ব পাৰিব এপ্লাই কৰিবলৈ আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপোনাৰ ৰিজামখন পঠাই দিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় পোষ্টৰ প্ৰতি এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ষ্টাৰ্টিং ডেটটো যেটো 15 জুলাই তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু 31 জুলাই তাৰিখলৈকে আপোনাৰ আবেদন প্ৰক্ৰিয়াটো চলি থাকিব যদি এতিয়াও আপুনি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে তৃতীয়টো বিভাগৰ পোষ্টসমূহৰ ক্ষেত্ৰত আমি আলোচনা কৰিম দ্বিতীয়টো বিভাগৰ পোষ্টসমূহ যেটো গম পাইছে এএনএমৰ পোষ্ট মুকলি হৈছে প্ৰায় 1138টা পোষ্ট মুকলি হৈছে যিসকলে এএনএম কোৰ্সটো কমপ্লিট কৰি থৈছে তেওঁলোকে পোষ্টসমূহত আবেদন কৰিব পাৰিব বয়সৰ সময়সীমাটো যেটো গম পাইছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব লগতে আপোনালোকে এজ সিলেকচন সমূহ লাভ কৰিব পাৰিব এসসি এসটিৰ কাৰণে 5 বছৰকৈ এজ সিলেকচন লাভ কৰিব পাৰিব ওবিসিৰ কাৰণে 3 বছৰকৈ এজ সিলেকচন লাভ কৰিব পাৰিব আৰু যিসকল ইডব্লিউএছৰ হয় তেওঁলোকে 10 বছৰকৈ এজ সিলেকচন লাভ কৰিব পাৰিব এপ্লিকেশন ফৰ্মৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দিম তাতে গৈ আপুনি এপ্লাই কৰি যেটো ইমেইল আছে ইমেইলত আপুনি পঠাই দিব পাৰিব আপোনাৰ যিখন ৰিজামৰ লগত এপ্লিকেশন ফৰ্মখন পঠাই দিব পাৰিব আজিৰ ভিডিওটোৰ অন্তিমটো বিভাগৰ পোষ্টসমূহ আহিছে আপোনাৰ যেটো ভট্টদেৱ ইউনিভাৰ্সিটি ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা পোষ্টসমূহ মুকলি হৈছে 17টাকৈ আপোনাৰ টিচিং পোষ্ট মুকলি কৰি দিয়া হৈছে টিচাৰৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ভট্টদেৱ ইউনিভাৰ্সিটি ফালৰ পৰা যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব যেটো তৃতীয়টো বিভাগৰ পোষ্টসমূহ গম পাইছে যে আপুনি ভট্টদেৱ ইউনিভাৰ্সিটিৰ ফালৰ পৰা 17টাকৈ টিচিং পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে লিখা আছে ভট্টদেৱ ইউনিভাৰ্সিটি পাঠশালাৰ পৰা যেটো পোষ্ট মুকলি কৰি দিছে সেই পোষ্টৰ আপোনাৰ লাষ্ট ডেটটো
21 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো প্ৰফেসৰ পোষ্ট মুকলি হৈছে তাতে আপোনাৰ টোটেল পোষ্ট 6টা পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ আপোনাৰ স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে 1,44,200 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 2,18,200 টকালৈকে আপুনি স্যালাৰিটো পাব যেটো আপোনাৰ এছ'চিয়েট প্ৰফেসৰ আছে তাতে আপোনাৰ 5টা পোষ্ট মুকলি হৈছে পে স্কেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই পোষ্টটোত আপোনাৰ 1,31,400 টকাৰ পৰা আৰম্ভ কৰি 2,17,100 টকালৈকে আপুনি দৰমহাটো পাব যেটো নম্বৰতে পোষ্ট এসিস্ট্যান্ট প্ৰফেসৰ পোষ্ট আছে তাতে 6টা পোষ্ট মুকলি হৈছে এই পোষ্টটোত আপুনি দৰমহাসমূহ 57,700 ৰ পৰা 1,82,000 লৈকে আপুনি পোষ্ট দৰমহাসমূহ পাব এতে মিনিমাম কোৱালিফিকেশনটো আপোনাৰ ইউজিসি নৰ্মছ থাকিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব আবেদন কৰাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব এপ্লিকেশন ফিজ আপুনি যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এপ্লিকেশন ফিজটো কাটিব লাগিব 3,000 পৰা 2,000 টকা আপুনি অৰ্ডাৰছৰ কাৰণে 3,000 টকা এপ্লিকেশন ফিজ কাটিব লাগিব যিসকল এসসি আৰু এসটিৰ ক্যান্ডিডেট হয় তেওঁলোকে 2,000 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব যদি আপুনি এই পোষ্টত ইন্টাৰেষ্টেড হয় যদি আপুনি এলিজিবল হয় প্ৰফেসৰৰ চাকৰি হয় যদি আপুনি প্ৰফেসৰ চাকৰি কৰিবলৈ বাচ্চা আছিল অপেক্ষা কৰি আছিল যেহেতু আপোনাৰ পোষ্টটো মুকলি হৈছে যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম